ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম সংদিশক কি হয়। সংদিশক এনে এটা সঁজুলি, সেইটো প্ৰস্তুত কৰিবলৈ হ'লে আমাক লাগিব ডায়োড, আৰু এই সঁজুলি ব্যৱহাৰ কৰি AC প্ৰবাহক DC প্ৰবাহলৈ ৰূপান্তৰ কৰা হয়। আমি জানো AC প্ৰবাহ মানে কি, পৰিৱৰ্তী প্ৰবাহ, যিটো সময়ৰ লগে তাৰ দিশটো সলনি হৈ গৈ থাকে, আৰু DC প্ৰবাহ যিটো বেটাৰীৰ পৰা ওলায়, কিন্তু আমি সংদিশকটো ব্যৱহাৰ কৰি AC to DC কৰিব পাৰোঁ। সংদিশক দুই বিধৰ থাকিব পাৰে, এটা থাকিব অৰ্ধ তৰংগ সংদিশক, এটা থাকিব পূৰ্ণ তৰংগ সংদিশক। আমি দুটা বেলেগ বেলেগ ভিডিঅ'ত অৰ্ধ তৰংগ সংদিশক আৰু পূৰ্ণ তৰংগ সংদিশক বুজিবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'তে অৰ্ধ তৰংগ সংদিশকটো আগতে জানি ল'ম। ইয়াতে এটা ট্ৰান্সফৰ্মাৰ ব্যৱহাৰ কৰা হৈছে। ট্ৰান্সফৰ্মাৰৰ এইটো যিটো প্ৰাইমেৰী বা মুখ্য কুণ্ডলী আৰু এটা ছেকেণ্ডেৰী বা গৌণ কুণ্ডলী ৰখা হৈছে, আৰু প্ৰাইমেৰীটোত AC দিয়া হৈছে। এতিয়া ACৰ যিটো ইয়াতে ছেকেণ্ডেৰীটোত আহি পাইছে, তাক আমি এই লেগডালেৰে বুজাব পাৰিম। এইটো হ'ব ইনপুট AC। এতিয়া বাকীখিনি পিছলৈ আমি চাম, আগতে আমি ইয়াৰ যিটো মানে কেনেধৰণে কাম কৰে সেইটো বুজিবলৈ চেষ্টা কৰিম। ধৰি লোৱা যে এই প্ৰথম যিটো চাইকেল, প্ৰথম পজিটিভ চাইকেল ইনপুট ACৰ, তাতে এই যিটো বৰ্তনীটো আছে তাৰ এইটো পজিটিভ হৈ আছে আৰু বিটো নিগেটিভ হৈ আছে। এই পজিটিভ বি নিগেটিভ মানে প্ৰবাহটো এনেকৈ ক্লকৱাইজ যাবগৈ, ক্লকৱাইজ মানে ঘড়ীৰ কাঁটাৰ দিশত যাবগৈ। এনে ক্ষেত্ৰত প্লাছটো ডায়োডটোৰ পিৰ লগত আছে আৰু মাইনাছটো ডায়োডটোৰ এনৰ লগত আছে। তাৰ মানে এইটো কি হৈ আছে, ফৰৱাৰ্ড বায়াছড বা অগ্ৰৱৰ্তী সংযোগ হৈ আছে। তাৰ মানে এই ডায়োডটোৱে বিদ্যুৎ প্ৰবাহ পৰিচালন কৰিবৰ কাৰণে ভালেকৈ সহায় কৰিব। তেনে ক্ষেত্ৰত কি হ'ব যে এই ডায়োডটো যিহেতু এটা পৰিবাহীৰ দৰে কাম কৰিব, তাৰ প্ৰবাহটো এনেকৈ যাব আৰু এই যিটো এটা লোড ৰেজিষ্টৰ বা লোড ৰোধকৰ মাজেৰে বিদ্যুৎ প্ৰবাহ আহিব, আৰু ইয়াৰ পৰা আমি লোডডাল ল'ব পাৰিম আৰু আউটপুটটো আমি এনেধৰণে পাই যাম। যেতিয়া আকৌ ওলোটা যিটো চাইকেল বা ওলোটা চক্ৰটো যেতিয়া আহিব, তেতিয়া আকৌ দিশটো বেলেগ হৈ যাব। তেতিয়া A হৈ যাব নিগেটিভ আৰু B হৈ যাব পজিটিভ। এনে ক্ষেত্ৰত কিন্তু প্ৰবাহটো ইয়াতে ওলোটা যাবগৈ, ঘড়ী কাঁটাৰ ওলোটা দিশত যাব। বিটো পজিটিভ মানে এনৰ লগত, এই ডায়োডৰ এনৰ লগত পজিটিভ আছে, আৰু এইটো যিহেতু নিগেটিভ হৈ আছে, পিৰ লগত নিগেটিভ হৈ আছে, তাৰ মানে এই ডায়োডটো হৈ গৈছে পশ্চাদৱৰ্তী সংযোগ। পশ্চাদৱৰ্তী সংযোগ হ'লে ডায়োডে কাম নকৰে, ইয়াৰ ৰোধকতা বাঢ়ি যায়। তাৰ মানে এইটো বৰ্তনীত প্ৰবাহ নাযায়। তাৰ মানে যেতিয়া ইনপুটটো যেতিয়া নিগেটিভ থাকিব, তেতিয়া এই ডায়োডটো পশ্চাদৱৰ্তী সংযোগলৈ আহি যাব, আৰু আমি আউটপুটত কোনো ধৰণৰ কাৰেণ্ট নাপাওঁ, কোনো প্ৰবাহ নাপাওঁ। আকৌ নেক্সট মমেণ্টত কি হৈ যাব, A পজিটিভ হৈ যাব, B নিগেটিভ হৈ যাবগৈ এই পজিটিভ চাইকেলটোত। তেতিয়া আকৌ আগৰটোৰ দৰে বা এক নম্বৰটোৰ দৰে ইয়াতে আমি এটা আউটপুটত পাই যাম। এই আউটপুটত প্ৰবাহ পাম আৰু ইয়াক কেনেকৈ দেখুৱাব পাৰিম। আকৌ ওলোটাটো আহি যাব, নিগেটিভটো আহি যাব, আকৌ নাপাওঁ। এইটো চাবা, প্ৰত্যেকটো পজিটিভ চাইকেলৰ কাৰণে বা পজিটিভ ৱেভৰ কাৰণে আমি পজিটিভ আউটপুট পাইছোঁ, নিগেটিভ ৱেভটোৰ কাৰণে আমি আউটপুট পোৱা নাই। কিন্তু ইয়াতে আমি পজিটিভ নিগেটিভ পোৱা নাই, আমি সকলো পজিটিভতে পাইছোঁ। হয়তো পোৱা নাই, আৰু যদি পাইছোঁ পজিটিভত পাইছোঁ। তাৰমানে দিশটো সদায় কি হৈছে, পজিটিভ। ইয়াত দিশটো পৰিৱৰ্তন হোৱাকৈ নাই, প্লাছ মাইনাছ হোৱাকৈ নাই, প্লাছতে আছে। যদি প্লাছতে আছে, তাৰমানে ই এটা প্ৰত্যক্ষ প্ৰবাহ, এইটো কোনো ধৰণৰ AC প্ৰবাহ নহয়। চ' এনেকৈ অৰ্ধ তৰংগ সংদিশক কাম কৰিব পাৰে। যেতিয়া ট্ৰান্সফৰ্মাৰৰ মুখ্য কুণ্ডলীলৈ AC যোগান ধৰা হয়, তেতিয়া ই গৌণ কুণ্ডলীৰ ওপৰেৰে আবিষ্ট EMF হিচাপে দেখা যায়। AC ধনাত্মক অৰ্ধচক্ৰত সময়ৰ বিন্দু A ধনাত্মক আৰু B ঋণাত্মক। ডায়োড D অগ্ৰৱৰ্তী বায়াছ আৰু এটা AC প্ৰবাহ লোড ৰেজিষ্টৰ আৰু ওপৰেৰে বৈ যায়। দ্বিতীয়তে যেতিয়া অৰ্ধচক্ৰ বিন্দু ঋণাত্মক আৰু B বিন্দু ধনাত্মক হয়, তেতিয়া ডায়োডটো পশ্চাদৱৰ্তী বায়াছ আৰু লোড ৰোধ কোনো প্ৰভাৱ প্ৰবাহিত নহয়। একেটা চক্ৰ পুনৰাবৃত্তি কৰি এটা স্পন্দনশীল আৰু এটা একদিশীয় আউটপুট বিভৱ পোৱা যায়, আৰু সেইবাবে আমি
এই যেটো সজলি ইয়াক আমি অৰ্ধ তৰংগ সংদেশক বুলি কওঁ অৰ্ধ তৰংগ কিয়নো হি সম্পূৰ্ণ তৰংগটো ইয়াতে আউটপুটত দেখুৱাবলৈ পাৰা নাই হি অকল আধা আধা তৰংগ বিলাকে দেখুৱাব পাৰিছে